আচ্ছা কোনে কোনে নাই কৰা হাত উঠাই দিয়ক। এই ইলেকশ্যনৰ আগে আগে 10,000 টকা পাবৰ কাৰণে ফৰ্ম ফিল আপ কৰা নাই নেকি? কৰিছে। ইলেকশ্যনৰ পিছত কি সোমাব? 10,000 টকা আপোনালোকৰ একাউণ্টত সোমাব। হেৰুৱাই দিয়ে। দুখীয়া মানুহৰ কষ্ট বুজাৰ কোনো চেষ্টা নকৰিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দুখীয়াৰ কষ্ট বুজিলে আৰু প্ৰত্যেকটো দুখীয়া পৰিয়ালক যাৰ হাতত ৰেচন কাৰ্ড আছে প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড দিয়া হ'ব, মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড দিয়া হ'ব আৰু বছৰি লাগে নে নালাগে বাইদেউ? অৰুণোদয় থাকিল কি ৰেচন কাৰ্ড থাকিলে কি পাব? কি পাব? কি পাব? অৰুণোদয় পাব। কিন্তু দুখীয়া মানুহৰ আৰু এটা সমস্যা আছে। ঘৰত যদি কোনোবা বেমাৰ হয় চিকিৎসা কৰিবলৈ দুখীয়া মানুহৰ হাতত পইচা নাথাকে। থাকে জানো বাইদেউ? থাকেনে? দুখীয়া মানুহৰ হাতত পইচা নাথাকে। কংগ্ৰেছৰ আমোলত চাকৰি বিক্ৰী হৈছিলে। আপোনালোকে বস্তাত পইচা ভৰাই লৈ যাওক আৰু ল'ৰা ছোৱালীৰ কাৰণে চাকৰি কিনি আনক। তেনেকুৱা এটা পৰিৱেশ কংগ্ৰেছৰ দিনত আছিল। মানুহ তেখেতৰ ওপৰত মই মন্তব্য দিয়াটো উচিত হ'ব জানো? কিয় বা এইবিলাক কথা ক'ব নাপায়। এইবিলাক ব্যক্তিগত কথা মই কোনোদিন নকওঁ আৰু ব্যক্তিগত কথাৰ ওপৰত মই কোনো মাতো নামাতো। এইটো বেয়া দেখে। এটা ভাল পৰিৱেশত নিৰ্বাচন চলি আছে। ভাল পৰিৱেশত নিৰ্বাচন চলিব লাগে। তুলুঙা কথা কৈ ৰাইজক দিব নালাগে। ৰাইজে জানে কোনে কাম কৰি আছে, কোনে চৰকাৰ কৰিব, কোন প্ৰধানমন্ত্ৰী হ'ব। ইলেকশ্যনটো একতৰফা ইলেকশ্যন হৈ আছে, মানে কোনো তাত কণ্টেষ্ট নোহোৱাকৈ। কিয় কংগ্ৰেছ ৰাইজৰ মনত এতিয়া নাই। ৰাইজে মনৰ পৰা কংগ্ৰেছ BPF আন দলক আঁতৰাই দিছে। কাৰণটো হ'ল যে কোনো ফলাফল তেখেতসকলে এই দলবোৰে যেতিয়া চৰকাৰ চলাই আছিল নাই পোৱা। আজি স্থায়ী শান্তি ঘূৰি আহিছে BTR অঞ্চলত। আজি আপোনালোকে নিজে পৰিৱেশ এটা অনুভৱ কৰক যে কেনেকুৱা এটা ভাল পৰিৱেশ হৈছে, যে ভাতৃঘাতী সংঘৰ্ষ নাই, অপহৰণ হোৱা নাই, কোনো গোলা বাৰুদৰ কাম নাই, মানুহ শান্তিত আছে, মিলা প্ৰীতি হৈছে। চ' এই পৰিৱেশটো আনিবলৈ আমি সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়নৰ কাম তীব্ৰ গতিত আৰম্ভ হৈছে। মই ভাবোঁ যে ৰাইজৰ বহুত আশীৰ্বাদ আমি পাওঁ। আপোনালোকে ভূপেন বৰা ডাঙৰীয়া, হাগ্ৰামে মহলাৰী ডাঙৰীয়া তেখেতসকলৰ যদি কথা কয় মইনো কি ৰিয়েকশ্যন দিম? আপোনালোকে সোধক যে আমি কিমান মানুহক অৰুণোদয় দিছোঁ, ভৱিষ্যত আৰু কিমান মানুহক অৰুণোদয় দিম, ৰাচন কাৰ্ড দুখীয়াই পাইছে, কিমানে আৰু আমি দিবলৈ গৈ আছোঁ, ক'ত স্কুল হ'ব, ক'ত কলেজ হ'ব, ক'ত BEd কলেজ হ'ব, ক'ত দলং হ'ব, ক'ত ৰাস্তা হ'ব, এইবাৰ মানে কি নতুন আঁচনি আমি আনি আছোঁ, ৰাইজক আমি কেনেকৈ উপকৃত কৰিম, এই কথাবিলাক সুধিলে মই উত্তৰ দিব পাৰিম। এতিয়া আপোনালোকে ভূপেন বৰা ডাঙৰীয়াৰ কি কৈছে তাৰ উত্তৰ সোধে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কি কৈছে তাৰ উত্তৰ বিচাৰে। এইবিলাক উত্তৰ আমাৰ তাত বিচাৰি লাভ নাই। ৰাইজে উত্তৰ প্ৰতি উত্তৰ চব দিবলৈ সাজু হৈ আছে। 26 তাৰিখে দৰং ওদালগুৰি ভোটৰ ৰাইজে ভালকৈ যিসকল নেতাই তুলুঙা মন্তব্য কৰি আছে তেখেতসকলক উত্তৰ দিব। ভোটত জিকিব দিলীপ শইকীয়া, বহুত ভোটত জিকিব। কংগ্ৰেছে যিমান ভোট পাব তাতকৈ বেছি ভোটত দিলীপ শইকীয়া জিকিবই। ইয়াত কোনো ইলেকশ্যন নাই, ইয়াত গলকিয়ে নাই কংগ্ৰেছৰ। কংগ্ৰেছৰ কোনো গলকিপাৰে নাই, বল মাৰিলেই গ'ল হৈ যায়। দুৰ্গা দাস বড়োতো কণ্টেষ্টতে নাই। দুৰ্গা দাস বড়ো ডাঙৰীয়া তেখেত কণ্টেষ্টতে নাই। কণ্টেষ্টে কংগ্ৰেছ আৰু BJPৰ মাজত। আৰু কোনোবা বাকী আছে নেকি? আহক মানে এইবিলাক আৰু তেখেতে তাৰ দলৰ সভাপতি হৈ আছে। মই ক'লোঁ না মই ব্যক্তিগত মতামত বা মন্তব্য মই নিদিওঁ। মোৰ পাৰ্টীয়ে কৰা ভাল কামৰ কথা, আমাৰ মিত্ৰজোঁটে কৰা ভাল কামৰ কথা ৰাইজক জনাবলৈ আমি নিৰ্বাচনী সভা পাতোঁ ৰাইজৰ আশীৰ্বাদ বিচাৰি। আৰু আমি ভাল কাম কৰিছোঁ, ৰাইজে আশীৰ্বাদ দিছে। 26 তাৰিখে এই আশীৰ্বাদ ভোট মেচিনৰ জৰিয়তে মোদী ডাঙৰীয়াক তেখেতসকলে দিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেতসকলে দিব। আৰু 4 জুন তাৰিখে আপোনালোকে গন্তি যেতিয়া ওলাব তেতিয়া
জল জল পটপট হ'ব যে ক'ত কি কোনে কি কৈছিলে, কাৰ টোপনি নাই, কাৰ কোনে কি কৰিছে, কোনে কি কৰা নাই, সেইদিনা আপোনালোকে জানিব।